Hello guys, welcome back to my channel. তো guys আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ্ড হৈ যোৱাৰ পিছত কি কৰিব লাগে। তো চাওক এক্সচেঞ্জ কাৰ্ডত যেটো ৰিনিউৱেল ডেট দিয়া থাকে ইয়াত যেনেকৈ দিয়া আছে 23 মে 2025 তো এইটো মানে ৰিনিউৱেল কৰা নাছিল আৰু ৰিনিউৱেল কৰাৰ টাইম থাকে 90 ডেজ যি ইয়াত যেনেকৈ দিয়া আছে 23 মে 2025 তো ইয়াৰ 90 ডেজৰ ভিতৰত যদি আপুনি ৰিনিউৱেল কৰে তেন্তে হৈ যায় আৰু যদি 90 ডেজ পাৰ হয় তেন্তে আপোনাৰ যেটো এক্সচেঞ্জ কাৰ্ড সেইটো একেবাৰে এক্সপায়াৰ্ড হৈ যায় আৰু এক্সপায়াৰ হৈ যোৱাৰ পিছত আপোনাৰ নতুনকৈ এপ্লাই কৰিব লাগে বা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এক্সচেঞ্জ কাৰ্ডৰ। তো এতিয়া কেনেকৈ কৰিব লাগে মই এইটো ভিডিঅ' ডিটেইলকৈ দেখুৱাম, তো আপুনি ভিডিঅ'টো শেষলৈকে চাব। তো ইয়াৰ কাৰণে আমাক ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব এক্সচেঞ্জ কাৰ্ড এপ্লাই। সাৰ্চ কৰাৰ পিছত চাওক প্ৰথমে যেটো ৱেবসাইট আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি এইটো সাইটত আমাক ক্লিক কৰিব লাগিব। তো এইটো সাইট ওপেন হোৱাৰ পিছত ইয়াত চাওক লিখা আছে এপ্লাই উইথ আধাৰ, ইয়াত আপুনি ক্লিক কৰিব। তো নেক্সট ইয়াত ক্লিক কৰিলে এনেকুৱা ওপেন হ'ব। ইয়াত যদি আপোনাৰ ইয়াত আইডি এটা বনোৱা আছে তেন্তে আপুনি ইয়াত লগ ইন কৰিব পাৰে আৰু যদি বনোৱা নাই তেন্তে ইয়াত যে লিখা আছে ৰেজিষ্টাৰ নাও বুলি এই আপুনি ৰেজিষ্টাৰ নাওত ক্লিক কৰিব আৰু ক্লিক কৰি এটা নিউ আইডি বনাই ল'ব। ওকে, তো ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত এনেকুৱা ওপেন হ'ব। প্ৰথমে আপুনি ইয়াত মোবাইল নম্বৰটো দি জেনেৰেট অ'টিপিত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, অ'টিপিটো ইয়াত ছাবমিট কৰি দিব। তাৰপিছত যেটো আপোনাৰ নেম হয় নেমটো ইয়াত দিব, জেণ্ডাৰটো সিলেক্ট কৰিব, ডেট অফ বাৰ্থডে, মান্থ, ইয়াৰ এইবিলাক ডিটেইলছ দি দিব। বেছিক পাৰ্চনেল মেছেজত ইয়াত হাই ডিয়াৰ বুলি লিখি দিব বা যিকোনো এটা মেছেজ লিখি দিব। তাৰপিছত ইউজাৰ নেম এটা বনাই ল'ব যেটো আপোনাৰ ইজি হয়। বনোৱাৰ পিছত পাছৱৰ্ড আপুনি বনাই ল'ব। পাছৱৰ্ড বনাই কনফাৰ্ম পাছৱৰ্ডত দি ইয়াত যে লিখা আছে আই কনসেন্ট টাৰ্ম এণ্ড কণ্ডিশ্যনছ এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যে সাইন আপ আছে সাইন আপত ক্লিক কৰি এইটো স্ক্ৰল কৰি একচেপ্টত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ যেটো একাউণ্ট হয় সেইটো হৈ যাব। এই একাউণ্টটো হৈ যোৱাৰ পিছত আপুনি এবাৰ বেক কৰিব। বেক কৰি যেটো আপুনি মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ আৰু পাছৱৰ্ডে দি ইয়াত লগ ইন কৰিব। তো চাওক মোৰ আগৰে এইটো আইডি বনোৱা আছিল, তো মই ইয়াত দি সাইন আপত ক্লিক কৰিলোঁ। সাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব। ইয়াত আপুনি স্কিপ নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। ইয়াত চাওক তো এতিয়া আমি আকৌ বেক হৈ প্ৰথমে যেটো মানে সাইট আছিল এইটোত যাম। ইয়াৰ পিছত এপ্লাই উইথ আধাৰত ক্লিক কৰিম। এতিয়া ডাইৰেক্ট যেটো মানে এক্সেঞ্জ কাৰ্ড বনোৱাৰ ফৰ্মটো ডাইৰেক্ট আহিব। ইয়াত আহাৰ পিছত আপুনি একেবাৰে নিচলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আধাৰৰ ডিটেইলছবোৰ দিব। ইয়াত ক্লিক কৰি আপোনাৰ যেটো আধাৰ নম্বৰটো হয় আধাৰ নম্বৰটো প্ৰথমে ইয়াত দিব। আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ যেটো নেম আছে আধাৰত যেটো আপোনাৰ নেমটো আপুনি ইয়াত লিখিব কেপিটেল লেটাৰ। তো নেম আৰু আধাৰ নম্বৰটো দিয়াৰ পিছত ইয়াত ভেৰিফাই আধাৰত ক্লিক কৰিব। ভেৰিফাই আধাৰত ক্লিক কৰিলে আপোনাৰ আধাৰ লিংক যেটো মোবাইল নম্বৰ আছে তাতে এটা অ'টিপি যাব। অ'টিপিটো আপুনি ইয়াত দি ভেৰিফাইত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফৰ্ম আহিব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছবোৰ দিব। প্ৰথমে যেটো জেণ্ডাৰ হয় আপোনাৰ মেল ফিমেল সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইমেইলটো ইয়াত দিব। ইমেইলটো ইয়াত ভালকৈ টাইপ কৰিব। ইমেইলটো দিয়াৰ পিছত যেটো আপোনাৰ ফাদাৰ্ছ নেম এইবিলাক যে ডিটেইলছ দিয়া আছে সব আপুনি কেপিটেল লেটাৰতে লিখিব যাতে কোনো ভুল নহয়। তো প্ৰথমে আপোনাৰ জিমেইল যেটো আছে জিমেইলটো আপুনি ইয়াত টাইপ কৰিব। জিমেইল টাইপ কৰাৰ পিছত আপোনাৰ ফাদাৰ্ছ নেমটো ইয়াত দিব। ফাদাৰ্ছ নেমৰ পিছত মাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম দিয়াৰ পিছত ইয়াত ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব। ইয়াৰ মান্থ আৰু ডেটটো এনেকৈ দিব। তো এইখিনি দিয়াৰ পিছত নেক্সট আমাক দিব লাগিব কাষ্ট। আপোনাৰ কাষ্ট কোনটো হয় জেনেৰেল অ'বিচি নে। তো মোৰ ক্ষেত্ৰত জেনেৰেল হয়, তো মই ইয়াত জেনেৰেল দি দিম। তো চাওক কাষ্টটো জেনেৰেল দিয়াৰ পিছত ইয়াত আহে EWS। তো যদি আপোনাৰ EWS আছে তেন্তে ইয়াত ইয়েছ কৰি দিব, যদি নাই তেন্তে নো কৰি দিব। এইখিনি দিয়াৰ পিছত নেক্সট আমাক চাওক ইয়াত লিখা আছে এক্স সাৰ্ভিসমেন। তো এক্স সাৰ্ভিসমেন যদি হয় ইয়েছ দিব, নহ'লে নো। এইখিনি দিয়াৰ পিছত এতিয়া নেক্সট আমাক সিলেক্ট কৰিব লাগিব ৰিলিজন। আপোনাৰ ৰিলিজন কোনটো হয় ৰিলিজনটো সিলেক্ট কৰিব। তাৰপিছত মেৰিটেল ষ্টেটাছ ইয়াত ছিংগল নে মেৰিড এইটো সিলেক্ট কৰিব। তাৰপিছত চাওক
প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক আপোনাৰ শৰীৰত কিবা তিল বা কোনো আইডেণ্টিফিকেশ্যন মাৰ্ক আছে নেকি যদি আছে ইয়াত লিখি দিব আৰু যদি নাই ইয়াত নট এপ্লিকেবল বুলি লিখি দিব তাৰপিছত নেক্সট আপোনাৰ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো কি হয় এইটোও ইয়াত ছিলেক্ট কৰি ল'ব তো এইখিনি দিয়াৰ পিছত এতিয়া হাইট ফিজিকেল এট্ৰিবিউটছৰ আপোনাৰ হাইটটো কিমান হয় কিমান চেণ্টিমিটাৰ হাইটটো আপুনি ইয়াত টাইপ কৰি দিব হাইটটো দিয়াৰ পিছত আপোনাৰ ৱেইটটো কিমান হয় ৱেইটটোও ইয়াত লিখিব তো হাইট আৰু ৱেইট দিয়াৰ পিছত নেক্সট এইবিলাক দিব নালাগে অপশ্যনেল হয় নেক্সট ইয়াত আপুনি PWD হয় নেকি যদি PWD হয় ইয়েছ দিব নহ'লে নো দিব দিয়াৰ পিছত নেক্সট ছেভ এণ্ড নেক্সটত এতিয়া আমি ক্লিক কৰিম তো ক্লিক কৰাৰ পিছত এতিয়া আমাক এড্ৰেছ ছেকশ্যনটো ফিল কৰিব লাগিব চাওক প্ৰথমে যিটো লিখা আছে নেম অফ দ্য হাউচ এইটো দিব নালাগে তাৰপিছত লিখা আছে হাউচ নাম্বাৰ আপোনাৰ হাউচ নাম্বাৰটো কিমান হয় হাউচ নাম্বাৰটো ইয়াত লিখি দিব এইবিলাক এড্ৰেছ আপোনাৰ আধাৰ কাৰ্ড আৰু মানে ভোটাৰ ID কাৰ্ডত ভালকে এড্ৰেছটো দিয়া আছে তো আধাৰ কাৰ্ড আৰু ভোটাৰ ID কাৰ্ডত যিটো এড্ৰেছ দিয়া আছে ইয়াত লিখি দিব তো প্ৰথমে আপোনাৰ যিটো হাউচ নম্বৰ হয় হাউচ নম্বৰটো আপুনি ইয়াত দিব তাৰপিছত আপোনাৰ লোকেলিটিত মানে আপোনাৰ ভিলেজ নেমটো দিব তাৰপিছত ইয়াত চাওক ভিলেজ টাউন ৱাৰ্ড চিটি ইয়াত আপোনাৰ টাউনৰ নেমটো দিব দিয়াৰ পিছত নেক্সট আপোনাৰ যিটো পোষ্ট অফিচ হয় পোষ্ট অফিচৰো নেমটো ইয়াত দিব পোষ্ট অফিচ তাৰপিছত পুলিচ ষ্টেচন পিন কোড তাৰপিছত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব তাৰপিছত আপোনাৰ সাব ডিভিজন কোনটো হয় এইটো ছিলেক্ট কৰিব ৰেভিনিউ চাৰ্কেল তাৰপিছত ৰেচিডেন্স এইবিলাক ডিটেইলছ আপুনি ছিলেক্ট কৰিব আৰু বাকি যিবোৰ আছে এইবিলাক আপুনি কেপিটেল লেটাৰতে লিখিব তো এইখিনি দিয়াৰ পিছত নেক্সট যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছটোও ছেম হয় তেন্তে ইয়াত যে লিখা আছে ইয়েছ আৰু নো তো ইয়েছত ক্লিক কৰিব তো ইয়েছত ক্লিক কৰিলে অট'মেটিকলি ওপৰৰ ডিটেইলছ বিলাক ইয়াত আহিব আৰু ইয়াত আৰু কোনো এক্সট্ৰাভাৱে কোনো টাইপ কৰিব নালাগে এতিয়া আমি নেক্সট যে লিখা আছে তলত ছেভ এণ্ড নেক্সটত এতিয়া আমি ক্লিক কৰিম এবাৰ ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ আগতে এবাৰ চেক কৰি ল'ব যদি সব ডিটেইলছ ঠিক আছে তেন্তে আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব তো নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আমাক এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু যদি আপোনাৰ কিবা কম্পিউটাৰ স্কিল আছে এইবিলাক ডিটেইলছ ইয়াত আমাক ফিল কৰিব লাগিব প্ৰথমে চাওক ইয়াত লিখা আছে যেনে আপোনাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক ডকুমেণ্ট আপুনি PDF ফাইল বনাই ল'ব 1 MBৰ তলত তো যিবিলাক আপোনাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু হাই ছেকেণ্ডেৰীৰো পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট বা যদি আপুনি ডিগ্ৰীও পাছ কৰিছে ডিগ্ৰীৰো পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ ইয়াত আপুনি PDF ফাইল বনাই ল'ব তো PDF ফাইল বনোৱাৰ পিছত নেক্সট এতিয়া আমি যিবিলাক ইয়াত ডিটেইলছ আছে এইবিলাক ফিল কৰিম তো প্ৰথমে চাওক ইয়াত লিখা আছে হাইয়েষ্ট এডুকেশ্যনেল লেভেল তো আপোনাৰ হাইয়েষ্টটো কি মেট্ৰিক নে গ্ৰেজুৱেট নে HS এইটো আপুনি ইয়াত ছিলেক্ট কৰিব তো মই গ্ৰেজুৱেট পাছ কৰিছোঁ তো ইয়াত গ্ৰেজুৱেট ছিলেক্ট কৰিম তো ছিলেক্ট কৰাৰ পিছত এতিয়া আমাক যিবিলাক বেছিক ডিটেইলছ আছে যেনে 10 পাছ 12 পাছ এইবিলাক আমাক দিব লাগিব তো প্ৰথমে চাওক ইয়াত লিখা আছে বৰ্ড তো 10 পাছৰ আপোনাৰ বৰ্ডটো ইয়াত দিব সেৱা বুলি বৰ্ডটো দিয়াৰ পিছত আপোনাৰ ছাবজেক্ট যি আছিল মাৰ্কশ্বিটত যেনেকৈ লিখা আছে চিৰিয়েলি তো তেনেকৈ আপুনি ছাবজেক্টৰ নেমবোৰ ইয়াত টাইপ কৰিব টাইপ কৰিলে অট'মেটিকেলি মানে ছাবজেক্টটো আহিব তো ছিলেক্ট কৰি আপুনি ইয়াত দিব ছাবজেক্ট 6টা তো ছাবজেক্টখিনি দিয়াৰ পিছত আপোনাৰ ইনষ্টিটিউশ্যন নেমটো কি আছিল স্কুলৰ নেমটোও আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আপোনাৰ ইয়াত চব লিখা আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপোনাৰ মিডিয়াম কি আছিল ইংলিছ নে এছামিজ এইটো ছিলেক্ট কৰিব মিডিয়াম ছিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াৰ অফ এডমিশ্যন কোৰ্ছ টাইপ চাওক লিখা আছে কোৰ্ছ টাইপটো কি আছিল ৰেগুলাৰ নে ডিষ্টেঞ্চ তো কোৰ্ছ টাইপটো আপুনি ইয়াত ছিলেক্ট কৰিব তাৰপিছত ইয়াত লিখা আছে ইয়াৰ অফ এডমিশ্যন তো ইয়াৰ অফ এডমিশ্যনটো ধৰি লওক আপুনি 10th পাছ কৰিছে তো 10th পাছত যিটো পাছিং ডেট এই পাছিং মান্থৰ এবছৰ আগৰ যিটো মান্থ বা ইয়াৰ হয় সেইটো আপুনি ইয়াত এনেকৈ দিব দিয়াৰ পাছত আপোনাৰ পাৰ্চেণ্টেজটো কিমান আছিল ইয়াত পাৰ্চেণ্টেজটো আপুনি লিখিব তাৰপিছত এইবিলাক 10 পাছৰ এইবিলাক ডিটেইলছ প্ৰথমে দিব তাৰপিছত যিটো আপোনাৰ পাছ চাৰ্টিফিকেট হয় পাছ চাৰ্টিফিকেটখন আপুনি 1 MBৰ PDF ফাইল বনাই ল'ব পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট
তো PDF ফাইল বনাই আপুনি ইয়াত আপলোড কৰিব। তো 10 পাছৰখিনি এতিয়া হৈ গ'ল। এতিয়া আমাক 12 পাছত যিবিলাক ডিটেইলছ আছে এইবোৰ আমাক ইয়াত ফিল আপ কৰিব লাগিব। চাওক 12 পাছৰ প্ৰথমে বৰ্ড ASSC যদি হয় দিব বা CBSE যিটো হয় আপোনাৰ দি দিব। তাৰপিছত আপুনি ছায়েন্সৰ আছিল নে আৰ্টছ আপোনাৰ কেটেগৰীটো সিলেক্ট কৰিব ষ্ট্ৰীম। তাৰপিছত আপোনাৰ ছাবজেক্টটো মাৰ্কশ্বিটত দিয়া আছে। মাৰ্কশ্বিটত আপুনি যেনেকৈ দিয়া আছে তেনেকৈ টাইপ কৰিব। টাইপ কৰিলে অট'মেটিকলি আহি যাব। তাৰপিছত আপোনাৰ ইনষ্টিটিউচন নেমটো কি আছিল ইয়াত সিলেক্ট কৰিব। তাৰপিছত চাওক লিখা আছে মিডিয়াম কি আছিল আপোনাৰ ইংলিছ এছামিছ। তাৰপিছত আপোনাৰ কোৰ্ছ টাইপটো কি ৰেগুলাৰ নে ডিষ্টেঞ্চ চিলেক্ট কৰিব। তাৰপিছত ছেইম আপুনি ইয়াত ইয়াৰ অফ এডমিশ্যনটো ৰিজাল্টৰ মান্থৰ এবছৰ আগৰ যিটো সেইটো দিব আৰু ইয়াৰ অফ পাছিংটো যিটো মাৰ্কশ্বিটত দিয়া আছে সেইটোৱে দিব। তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজটো কিমান আছিল পাৰ্চেণ্টেজটোও আপুনি ইয়াত টাইপ কৰিব আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো ইয়াত আপলোড কৰিব। তো ইয়াৰ পিছত এতিয়া আমি নেক্সট গ্ৰেজুৱেশ্যন ডিটেইলছ যিবোৰ আছে ইয়াত ফিল আপ কৰিম। তো প্ৰথমে গ্ৰেজুৱেটেডত আপোনাৰ ষ্ট্ৰীমটো কি আছিল ছায়েন্স নে আৰ্টছ চিলেক্ট কৰিব। তাৰপিছত ইয়াত দিয়াৰ পিছত আপোনাৰ মেজত যদি আছিল মেজৰ ছাবজেক্টটো দিব আৰু যদি নাই পাছ ক'ৰ্ছ যিটো আছিল পাছ ক'ৰ্ছ ছাবজেক্টবোৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ বৰ্ড বা ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে এইবোৰ ডিটেইলছ ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইনষ্টিটিউচন কলেজৰ নেম কি আছিল কলেজৰ নেমটো দিব মিডিয়াম। তাৰপিছত কোৰ্ছ টাইপ ইয়াৰ অফ এডমিশ্যন। তো ইয়াৰ অফ এডমিশ্যনত ইয়াৰ ধৰি লওক আপুনি 2025ত পাছ কৰিছে। তো 2025ৰ 3 বছৰ আগৰ 2022 বুলি দিব ইয়াত। বা যদি আপুনি বেলেগ ইয়াৰত পাছ কৰিছে যিটো হয় 3 বছৰ আগৰটো ইয়াৰ অফ এডমিশ্যন দিব আৰু ইয়াৰ অফ পাছিংটো 3 বছৰ পিছৰ মানে যিটো বছৰত পাছ কৰিছে সেইটোৱে দিব। দিয়াৰ পিছত ইয়াৰ চব লিখা আছে পাৰ্চেণ্টেজ। তো আপোনাৰ পাৰ্চেণ্টেজটো যদি CGPAত আছে সেইটো আপুনি কনভাৰ্ট কৰি ইয়াত পাৰ্চেণ্টেজত লিখিব। তো এইবিলাক ডিটেইলছ আপুনি এনেকৈ দিব যাতে কোনো ভুল নহয়। তো ইয়াৰ অফ এডমিশ্যন যিটো ইয়াৰত আপুনি এডমিশ্যন হৈছে সেই ইয়াৰ অফ পাছিংটো যিটো ইয়াৰত আপুনি পাছ কৰিলে সেইটো ইয়াত দিব। এইখিনি দিয়াৰ পিছত নেক্সট আপুনি যিটো আপোনাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট 1 MBৰ তলত PDF ফাইলটো আপুনি ইয়াত আপলোড কৰিব। তো এইখিনি দিয়াৰ পিছত নেক্সট যদি আপোনাৰ কোনো আদাৰ কোৱালিফিকেশ্যন আছে যেনে ডিপ্ল'মা বা কোনো ITI ইয়াত আপুনি এড কৰিব পাৰে। তো মই ইয়াত কম্পিউটাৰৰ মানে 1 ইয়েৰৰটো ইয়াত চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত ষ্ট্ৰীম কি আছিল আপোনাৰ কম্পিউটাৰ এইটো চিলেক্ট কৰিব। তাৰপিছত কোনটো মানে আপুনি পাছ কৰিছে যেনে মোৰ ক্ষেত্ৰত ইয়াত আছে ADCA। তো ADCA দিলোঁ। দিয়াৰ পিছত আপুনি কোনখন মানে ইনষ্টিটিউটৰ পৰা পাছ কৰিছে কোনখন বৰ্ড আপুনি ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ ইনষ্টিটিউচন নেমটো কি আছিল আপুনি যিটো কম্পিউটাৰ চেণ্টাৰত পাছ কৰিছে সেইটো নেমটো কি আছিল ইয়াত দিব। তাৰপিছত ছেইম মানে ইয়াত ওপৰত যেনেকৈ দিছিলে মিডিয়াম কোৰ্ছ টাইপ ইয়াৰ অফ এডমিশ্যন ইয়াৰ অফ পাছিং পাৰ্চেণ্টেজ গ্ৰেড এইবোৰ এনেকৈ আপুনি চিলেক্ট কৰি তো এইবোৰ আপুনি দিয়াৰ পিছত এবাৰ চেক কৰিব ডকুমেণ্টছবোৰ যদি ঠিক আছে তেন্তে নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত চাওক এনেকুৱা অ'পেন হৈছে। ইয়াত লিখা আছে এমপ্লয়মেণ্ট আৰু কেৰিয়াৰ ডিটেইলছ। তো ইয়াৰ পিছত চাওক লিখা আছে লেংগুৱেজ নন। ইয়াত আপুনি কি লেংগুৱেজ জানে এছামিছ ইংলিছ তাৰপিছত হিন্দী এইবোৰ আপুনি চিলেক্ট কৰিব। তো যেনে মই দিলোঁ এছামিছত ৰিড ৰাইট স্পীক। তো আপুনি ইয়াত টিক মাৰি দিব চববিলাকতে এনেকৈ টিক মাৰি দিব। চাওক ইয়াত লিখা আছে ইংলিছ দিলোঁ। তাৰপিছত ইয়াতে আপুনি এনেকৈ টিক মাৰি দিব চববিলাকতে টিক মাৰি তাৰপিছত লিখা আছে প্ৰফিচিয়েঞ্চিত এক্সপাৰ্ট বুলি দিব। তাৰপিছত ইংলিছতো আপুনি এনেকৈ দিব পাৰে আৰু এক্সট্ৰাভাৱে যদি কোনো লেংগুৱেজ এড কৰিব বিচাৰে যেনে হিন্দী তো আপুনি সেইটো এনেকৈ চিলেক্ট কৰিব পাৰে। ওপৰত প্লাছত ক্লিক কৰিলে আকৌ মানে আপুনি ইয়াত চিলেক্ট কৰিব পাৰিব। তো এইবোৰ ডিটেইলছ আপুনি এনেকৈ দিব এইবোৰ ইজি হয়। দিয়াৰ পিছত এতিয়া আমি নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা অ'পেন হ'ল। ইয়াত আপুনি চিলেক্ট কৰিব। ইয়াত আপুনি ডিষ্ট্ৰিক্টৰ নেমটো আহিব যিকোনো এটা আপুনি চিলেক্ট কৰিব। চাওক মোৰ ক্ষেত্ৰত ইয়াত ধুবুৰী বুলি আহিছে। তো মই এনেকৈ ধুবুৰী এমপ্লয়মেণ্ট এক্সচেঞ্জ এনেকৈ চিলেক্ট কৰি ছেভ এণ্ড নেক্সটত আকৌ ক্লিক কৰিম। এতিয়া ফাইনেল আমাক ইয়াত যি মানে ডকুমেণ্ট আছে ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। তো প্ৰুফ অফ ৰেচিডেঞ্চত আপোনাৰ ভোটাৰ কাৰ্ডটো আপুনি আপলোড কৰিব পাৰে। তাৰপিছত এজ প্ৰুফত আপোনাৰ SSLC যিটো মেট্ৰিকৰ এডমিট সেইটো আপুনি কৰিব পাৰে। তাৰপিছত ইয়াত লিখা আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে ইয়াত দিব। তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ এইবোৰ বনাই এইবোৰ ফাইল আপুনি 1 MBৰ তলত বনাই ল'ব। আৰু ছিগনেচাৰ যেনে পাছপৰ্ট চাইজ ফটো
তো আপুনি 200 KBৰ ভিতৰত বনাই ল'ব PNG বা JPG ফাইল। তো এনেকৈ বনাই আপুনি চিম্পলি সববিলাক ডকুমেণ্ট ইয়াত আপলোড কৰিব। প্ৰথমে আপুনি এনেকৈ ইয়াত আপলোড কৰিব। তো চাওক মই ইয়াত আপলোড কৰিলোঁ। ইয়াতে এতিয়া আমি ডিক্লেৰেশ্যনত ইয়াত ক্লিক মাৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ আগতে এবাৰ সববিলাক ডিটেইলছ আপুনি চেক কৰি ল'ব। তাৰপিছত চাওক এনেকুৱা এটা পেজ অ'পেন হ'ল। ইয়াত ডিটেইলছবোৰ দিয়া আছে, আপুনি প্ৰিভিউ কৰিব সববিলাক, যেনে ইমেইল, নেম, তাৰপিছত বাকী যিবিলাক ডিটেইলছ আছে এইবোৰ ঠিক আছে নে নাই। যদি ভুল হৈছে আকৌ আপুনি কাৰেকশ্যন কৰিব পাৰিব। তো এইবিলাক আপুনি ডিটেইলছবোৰ এবাৰ চেক কৰি ল'ব। তো ডিটেইলছবোৰ চেক কৰাৰ পিছত এতিয়া আমাক ইয়াত 10 ৰুপিছৰ এটা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্টটো কেনেকৈ কৰিব লাগে এইটো প্ৰচেছ আপুনি ইয়াত চাওক। তো ইয়াৰ কাৰণে ইয়াত যে লিখা আছে মেক পে'মেণ্ট, আমি মেক পে'মেণ্টত ক্লিক কৰিম। তো চাওক মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত ইয়াত চাওক আহিছে কনভেনিয়েন্স চাৰ্জ। ইয়াত আপুনি পে' নাওত ক্লিক কৰি দিব। তো পে' নাওত ক্লিক কৰিলে এনেকুৱা এটা পে'মেণ্টৰ পেজ অ'পেন হ'ব। ইয়াত আপুনি স্ক্ৰল কৰি ইয়াত যি চাইছে পে'মেণ্ট গেটৱে এইটো চিলেক্ট কৰিব। এইটো চিলেক্ট কৰি ইয়াৰ পৰা আপুনি যিকোনো এটা বেংক চিলেক্ট কৰিব। যেনে মই ইয়াত চিলেক্ট কৰিলোঁ বন্ধন বেংক। ইয়াৰ পিছত আপুনি এগ্ৰীত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত অ'কেত ক্লিক কৰি দিব। ইয়াৰ পিছত চাওক ইয়াত এনেকুৱা এটা পেজ অ'পেন হ'ব বন্ধন বেংকৰ। তাৰপিছত আপুনি নিচলৈ স্ক্ৰল কৰি তো ইয়াত যে আপুনি চাই আছে এইটোত আপুনি টিক মাৰি দিব। টিক মাৰি দি নিচলৈ স্ক্ৰল কৰি ইয়াত যে লিখা আছে পে' বুলি এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা পেজ অ'পেন হ'ব। তো এই পেজটোত আপুনি যে ইয়াত চাই আছে UPI আৰু যে লিখা আছে ক্লিক হিয়াৰ টু স্কেন, এইটোত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত যিকোনো এপ ফোনপে' বা গুগল পে'ত আপুনি এইটো QR কোডটো স্কেন কৰিব। স্কেন কৰি যিটো 10 ৰুপিছৰ পে'মেণ্ট সেইটো আপুনি কৰিব। আৰু এই পে'মেণ্টৰ সময়ত ইয়াৰ পৰা আপুনি এই পেজটো যে আছে এই পেজটো ক্ল'জ নকৰিব। ক্ল'জ কৰিলে মানে আপোনাৰ পে'মেণ্টটো নহ'ব, আৰু পে'মেণ্ট নহ'লে আপুনি এক্সেছ কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰিব। তো এনেকৈ পে'মেণ্ট কৰাৰ পিছত আপোনাৰ যিটো পে'মেণ্ট ৰিচিপ্ট আছে ৰিচিপ্টখন প্ৰথমে ডাউনলোড হ'ব। তো চাওক পে'মেণ্টটো হৈ যোৱাৰ পিছত ইয়াত এনেকুৱা এটা ৰিচিপ্ট আহিব। তো এই ৰিচিপ্ট হোৱাৰ পিছত অট'মেটিকেলি এইটো ক্ল'জ হ'ব। ক্ল'জ হৈ যোৱাৰ পিছত ইয়াত আপোনাক আকৌ লগ ইন কৰিব লাগিব এক্সেঞ্জ কাৰ্ডটো ডাউনলোড কৰাৰ কাৰণে। তো আপোনাৰ যিটো মোবাইল নম্বৰ আৰু ID এইটো দি ইয়াত আপুনি এলাউত ক্লিক কৰিব। তাৰপিছত চাওক ইয়াত লগ ইন হ'ব। তো লগ ইন হোৱাৰ পিছত আপুনি ইয়াত স্কিপ নাওত ক্লিক কৰি দিব। তো এইখিনিৰ পিছত ইয়াত যে আপুনি চাই আছে ভিউ ইউৰ এপ্লিকেশ্যন ইন অল্ড ভাৰ্চন, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মাই ট্ৰেনজেকশ্যনত ক্লিক কৰিব। তাৰপিছত চাওক ইয়াত যে লিখা আছে ইয়াত যে লিখা আছে আজি টু পে'মেণ্ট পেণ্ডিং, এইটোত আমি ক্লিক কৰিম। গেট পে'মেণ্ট একনলেজমেণ্ট এইটোত আমি ক্লিক কৰিম। তো এইটোত ক্লিক কৰাৰ পিছত চাওক ইয়াত মোৰ মানে ইমেইল ভেৰিফিকেশ্যনটো কৰা নাছিল। তো আপোনাৰ ইমেইলত এটা OTP যাব। তো OTPটো আপুনি ইয়াত দি ইয়াত যে লিখা আছে ভেৰিফাই OTP এইটোত আপুনি ক্লিক কৰিব। তো এতিয়া চাওক ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত এক্সেছ কাৰ্ডটো আহি গ'ল। তো ইয়াৰ পৰা আপুনি এতিয়া স্ক্ৰল কৰি ইয়াত যে লিখা আছে ডাউনলোড চাৰ্টিফিকেট যে ইয়াত লিখা আছে ইয়াৰ পৰা আপুনি আপোনাৰ এক্সেছ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু প্ৰিণ্ট আউট কৰি ল'ব। তো গাইজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। তো গাইজ ইয়াত মোৰ হোৱাটছএপ নম্বৰটো দিয়া আছে। যদি আপুনি যিকোনো ধৰণৰ অনলাইন নিজে কৰিব নোৱাৰে বা আপোনাৰ লেপটপ বা কম্পিউটাৰ নাই তেন্তে আপুনি আমাৰ পৰা অনলাইনটো কৰি ল'ব পাৰিব বহুত কম এটা ফিজ দি। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো প্লিজ লাইক কৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।